চিমত কাম কৰিছিলোঁ ছুপাৰভাইজাৰ তাৰপিছত মই AIC কাৰ্ড হোল্ডাৰ বনাইছোঁ এখন তাৰ জৰিয়তে মই চিকিৎসাও কৰি আছোঁ মই এদিন জৰাপাতৰ পৰা পনমাইলৈকে যাই থাকোঁতে মোৰ গাড়ীখন এক্সিডেণ্ট হৈ মোৰ এখন ভৰি কটা গ'ল ভৰিখন কটা যায় মই AIC কাৰ্ডেৰি সকলো চিকিৎসা ফ্ৰী হিচাপে পাইছোঁ মই এতিয়া যিখিনি চলিব পাৰোঁ AIC কাৰ্ডৰ পৰা মই আৰামছে ঘৰখন চলিছে ল'ৰা ছোৱালীকো পঢ়াব পাৰিছোঁ সকলো এতিয়া ঠিকে ঠাকে চলি আছে 2017 চনত তেওঁৰ এটা এক্সিডেণ্ট হয় এক্সিডেণ্ট মৰ্মে আমাৰ ব্ৰাঞ্চ অফিচৰ আণ্ডাৰত তেওঁৰ মানে কাৰ্ড হোল্ডাৰ আছিলে কাৰ্ড হোল্ডাৰ থকাৰ বিনিময়ত তেওঁৰ যিখিনি ESIৰ পৰা সা সুবিধা পাব লাগে সেইখিনি তেওঁ আমাৰ ESI হস্পিটেলত তেওঁ পাইছে ESI হস্পিটেলত যোৱাৰ পিছত দেখা গৈছে তেওঁৰ ভৰিখন কাটিব লগা হৈছিলে তেতিয়া ভৰিখন তেওঁৰ মানে কাটা হোৱাত তাত যিখিনি খৰচা পাতি যিমানখিনি লাগে তেওঁ নিজাববীয়াকৈ খৰচাখিনি কৰিব লগা হোৱা নাই সেইখিনি আমাৰ ESIৰ তৰফৰ পৰা তেওঁক দিয়া হৈছে আৰু বৰ্তমান অৱস্থাত তেওঁ বিকলাংগ তেওঁৰ ভৰি এখন কাটা গৈছে আৰু তেওঁ মানে পাৰ মান্থ এটা 5,000 কৈ তেওঁক এটা বেনিফিট দি ৰাখি থোৱা হৈছে সুন্দৰ হিচাপে তেওঁ ঘৰখন চলি আছে ESIC चिंता से मुक्ति।